নমস্কাৰ মই মোৰ সকলো জ্যোতিষ সংবাদিক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আগৰ ভিডিঅ' এটাত ৰাক্ষসগণ বা দেৱৰী গণৰ বিষয়ে কৈছিলোঁ যে কোনবিলাক নক্ষত্ৰত চন্দ্ৰ থাকিলে অৰ্থাৎ আপোনাৰ জন্মকালীন চন্দ্ৰ কোন নক্ষত্ৰত থাকিলে ৰাক্ষসগণ বা দেৱাৰীগণ হয়। দেৱাৰীগণ মানে হল বুলিয়ে যে বয়া সেইটো নহয়, সেইটো আপোনালোকে নিশ্চয় গম পালে যিসকল দেৱাৰীগণ। তাত নিৰ্ভৰ কৰে বিশেষকৈ নক্ষত্ৰৰ ফলৰ ওপৰত। এনে ৰাশি এটাত সাধাৰণতে আপোনাৰ যিকোনো ৰাশি নহওক, আমি ৰাশি হিচাপত কওঁ, কিন্তু কথা হ'ল ৰাশিত যদি চাব যায় তাত তিনিটা নক্ষত্ৰ সন্নিৱিষ্ট হৈ থাকে। হয়তো কোনোবাটোৰ আপোনাৰ 9টা চৰণদি হয় এটা ৰাশি, তাত নক্ষত্ৰ তিনিটা সোমাই থাকে। তিনিটা নক্ষত্ৰৰ কিছু হ'লেও প্ৰভাৱ পৰিবই। তাৰ লগত মুখ্য প্ৰভাৱ পৰে কিন্তু আপোনাৰ চন্দ্ৰ যিটো নক্ষত্ৰত থাকে সেইটোৰ প্ৰভাৱ হ'ল বহু বেছি। আগতীয়াকৈ গম পালে যে ৰাক্ষসগণ মানে বেয়া একো নহয়, আমি ভবাৰ নিচিনা। কিছুমানে ভবাৰ নিচিনা, মই নহয়, কিছুমানে ভবাৰ নিচিনা একো বেয়া নহয়। কেৱল সেইসকল জাতক জাতিকাই কোৱা আছে যে সেই জাতকসকলে নিজৰ প্ৰয়োজনবোধে মানে শক্তি প্ৰয়োগ কৰিব পাৰে, মুখ্য কথা। আৰু সেইবিলাক অথবা নিজৰ পৰিশ্ৰমৰ দ্বাৰা নিজৰ প্ৰাপ্য আদায় কৰাত কুণ্ঠবোধ নকৰে, ভয় নকৰে, সাহসী হয়, যথেষ্ট সাহসী ৰাক্ষসগণ মানুহবিলাক। কিন্তু কথা হ'ল আপোনালোকক ৰাক্ষসগণখিনি পাই গ'ল বা দেৱৰীগণখিনি পাই গ'ল, নক্ষত্ৰ আপোনালোকে পাই গ'ল, প্ৰত্যেকৰে ফল কি কি। কিন্তু আজি মই আপোনালোকক ক'ম দেৱগণৰ বিষয়ে। মই আগেয়ে কৈছোঁ যে আমাৰ 27টা নক্ষত্ৰৰ প্ৰত্যেকটা গণত 9টাকৈ আছে নক্ষত্ৰ, 9টা নক্ষত্ৰ সোমাই আছে। ইতিমধ্যে 9টা নক্ষত্ৰ আপোনালোকে পাই গ'ল। নেক্সট দেৱগণ আহে। কথা হ'ল দেৱগণ যদি হয় আপোনাৰ, তেতিয়াহ'লে আপোনাৰ এইকেইটা নক্ষত্ৰৰ ভিতৰত যিসকল জাতক জাতিকা জন্ম লৈছে বা জন্মগ্ৰহণ কৰিছে সেইসকলৰ আপোনালোকৰ মনত ৰাখিব দেৱগণ। সাধাৰণতে কোৱা হয় যে দেৱগণ মানুহ কি হয়? মহান হয়, কোৱা হয় দাতা হয়। বিশেষকৈ এই জাতকসকল খুব গুণৱান, পণ্ডিত হয়, বলৱান হয় আৰু ভোগ ৰাক্ষসগণৰ যিটো ভোগৰ প্ৰৱণতা সেইটো কিন্তু দেৱগণ মানুহৰ নাই। দেৱগণ যিসকল সেইসকল ব্যক্তি সাধাৰণতে আপোনালোকক কৈছোঁ মই, সেইসকল অলপতে সন্তুষ্ট হয়। মুখ্য কাৰণ এই হ'ল মূলখিনি। এতিয়া আহোঁ মই যে কোনকেইটা নক্ষত্ৰত জন্ম ল'লে দেৱগণ হয়। বাকী 9টা গুচি গ'ল, আকৌ নেক্সট 9টা ইয়াত সোমাই আছে। সেইকেইটা হ'ল যে দেৱগণ হ'ব লাগিব আগৰ মৃগশিৰা, হস্তা, সাৱতী, শ্ৰাৱণা, পুষ্যা, ৰেৱতী, অনুৰাধা, অশ্বিনী, পূৰ্ণবসু। এইকেইটা নক্ষত্ৰ হ'ল আপোনাৰ দেৱগণ। অৰ্থাৎ আপোনাৰ জন্মকালীন সময়ত চন্দ্ৰ য'ত থাকে সেইটোৱে আপোনাৰ নক্ষত্ৰ আৰু সেইটো লৈয়ে গণ। গতিকে আপুনি এইকেইটা নক্ষত্ৰৰ মাজত যদি আপুনি সোমাই গৈছে তেনে আপুনি দেৱগণৰ মানুহ। আৰু সেইমতে এই নক্ষত্ৰ মতে আপোনাৰ ফল। কথা এটা হ'ল কি যে এই নক্ষত্ৰৰ লগত গ্ৰহৰ সম্পৰ্কিত হৈ থাকে কাৰণ অধিপতি থাকে। আৰু আপোনাৰ যেতিয়া জন্ম হ'ব এই সময়ত যদি এই নক্ষত্ৰ যিটো নক্ষত্ৰত জন্ম ল'ব আপোনাৰ বিংহত্তৰী মতে সেইটোৱে দশা প্ৰথম আৰম্ভ হ'ব। আপোনাৰ জন্মকালীনভাৱে দশা আৰম্ভ হ'ব সেই নক্ষত্ৰত, সেইটো কিন্তু জনা দৰকাৰ। প্ৰথম মই কৈছোঁ যে এই যিকেইটা নক্ষত্ৰ ক'লোঁ মই, যে মৃগশিৰা, হস্তা, সাৱতী, শ্ৰাৱণা, পুষ্যা, ৰেৱতী, অনুৰাধা, অশ্বিনী, পূৰ্ণবসু, এইকেইটা হ'ল দেৱগণ। গতিকে এতিয়া মই কৈ যাম যে দেৱগণ বিশেষকৈ মৃগশিৰা নক্ষত্ৰ যদি জন্ম লয় তেনেহ'লে এইটো মংগলৰ নক্ষত্ৰ বুলি কোৱা হয়। অৰ্থাৎ আপোনাৰ জন্মকালীন অৰ্থাৎ চন্দ্ৰ আপোনাৰ মংগলৰ নক্ষত্ৰ হৈছে, বুজিব লাগে। তাৰ ফলত কি হয় যে আপোনাৰ জন্মৰ লগে লগে
আপোনাৰ বৃহস্পতিৰ মতে মংগলৰ দশা আৰম্ভ হ'ব। প্ৰথম মংগলৰ হ'ব, মংগলৰ পিছত ৰাহুৰ পিছত আপোনাৰ বৃহস্পতিৰ পিছত শনিৰ পিছত আপোনাৰ বুধৰ পিছত কেতুৰ পিছত শুক্ৰ। ঠিক এনেকৈ গৈ থাকিব চিৰিয়েলি। প্ৰত্যেকটা সেনেকুৱা আপোনাৰ য'ৰ পৰা আৰম্ভ হয় তাৰ পিছত যাই থাকিব, 31 মিনিট যাই থাকিব। বৃহস্পতিৰ 120 বছৰ, কিন্তু কথা আপুনি কমপ্লিট নাপায়, মই এইটো ক'ব নোৱাৰিম। আৰু কেইজন বিয়াৰ দি থৈ দিছে, কিন্তু পোৱা কেইদিন তাৰ ফল পিছন অৱস্থানগতভাৱে শুভ অশুভটো আহি যায়। যদি আপোনাৰ মৃগশিৰা নক্ষত্ৰত জন্ম হৈছে, আপুনি দেৱগণৰ মানুহ, আপুনি কৰ্মত নিপুণ হ'ব, কিছু পৰিমাণে আপোনাৰ মনত ভয় ভাৱ থাকিব। চাব নামটোৱে মৃগশিৰা, অৰ্থাৎ কি? মৃগ মানে হৰিণৰ গতিকে স্বাভাৱিক হৰিণ কিছু আপোনাৰ থাকিব, ভীৰুতা থাকিব, হয়, কিন্তু আপুনি আশাবাদী, ধনী হ'ব, ভোগী হ'ব। এই জাতকসকল সাধাৰণতে কি হয়, যিকোনো কৰ্মত নিপুণ হয়, কিছু পৰিমাণে ভাতুৰ হয়, আনফালে আশাবাদী, ধনী হয়, ভোগী হয়, ভোগ কৰাৰ এইবিলাক জাতকত থাকি যায়। 2 নম্বৰটো আহি গ'ল হস্তা। এই নক্ষত্ৰটো কিন্তু চন্দ্ৰ। যদি হস্তা নক্ষত্ৰত জন্ম লৈছে, তেনেহ'লে আপোনাৰ প্ৰথম দশাকাল আৰম্ভ হ'ব চন্দ্ৰৰ দ্বাৰা। আৰু এই জাতকসকল সাধাৰণতে প্ৰভাৱ পৰে, গোটেই জীৱনজুৰি প্ৰভাৱ পৰে। এই জাতকসকল সাধাৰণতে কি হয়, বুদ্ধিমান হয়, কিছু পৰিমাণে নিৰ্লজ্জও হয়, মধ্যপ্ৰিয়তা হয়, নিষ্ঠুৰ আৰু সহ্য মনোবৃত্তি সম্পন্ন হয়, অলপ গণ্ডগোল হয়। আনহাতে সাহিত্য সংগীত অনুৰাগী হয়। এই যি সূৰ্যবৃত্তিৰ কথাটো ক'লে, ইয়াত কিন্তু কথা এটা আছে। আপুনি তাৰমানে এই যি আপোনাৰ ক'লে যে সাহিত্য বা সংগীত, এইবিলাক আপুনি নকল কৰিব লাগিব। কিছু মানে যি কয় এই অমুকৰ মানে গীত সংগীতটো মানে চুৰ কৰিছে, কিবা কৰি, সেই সূৰ্যবৃত্তি। গতিকে এই নক্ষত্ৰত সেইসকল জাতকসকল হয় যিসকল হস্তা নক্ষত্ৰত জন্ম হৈছে, সেইসকলে বুদ্ধিমান হয়, কোনো কি কথা নাই। আনফালে চাব মধ্যপ্ৰিয়তাও হয়, চাব বেছিভাগ সংগীত ক'ব নাপায়, বহুত সংগীত সুৰকাৰ এইবিলাক চাব কিছু পৰিমাণে এইটো থাকিয়ে যায়। মূল কাৰণটো সেইসকল জাতকৰ এইটো আছেয়ে, সাহিত্য সংগীত অনুৰাগী, সফলো হয়। নেক্সট আহি যায় আপোনাৰ আৰু এটা কথাও আহি পৰিল, যিহেতু হস্তা নক্ষত্ৰৰ জাতকসকল ক'ত কোনটো ৰাশিৰ হয়, আপোনাৰ কন্যা ৰাশি। কন্যা ৰাশিৰ অধিপতি কোনি? বুধ। তাৰ ফলত অলপ এই যি খেলি মেলিটো, এইটোৰ কাৰণে অলপ হৈ যায়। দি থৈ দিছে, কাৰোবাৰ কোনোবাটো ভাল, কোনোবাটো বেয়া, তথাপিতো কৈ থৈ দিলোঁ। তাৰ নেক্সট আহিল দেৱগণৰ মানুহ, এইটো হ'ল দেৱগণ। তাৰপিছত আহিল 32 ৰাহুৰ নক্ষত্ৰ, অৰ্থাৎ 30 নক্ষত্ৰত যদি আপোনাৰ জন্ম হয়, তেনেহ'লে আপোনাৰ প্ৰথম দশা আৰম্ভ হ'ব ৰাহুৰ। কিন্তু ৰাশি আপোনাৰ তুলা ৰাশি মানুহ, কাৰণ চন্দ্ৰ য'ত 30 নক্ষত্ৰত থাকিলে তুলা ৰাশি হ'ব। আপোনাৰ আপুনি নম্ৰ হ'ব, বণিক সদা হয়, সুহৃদয়, মিষ্টিভাষী, উদাৰ হ'ব, উচ্চ পদস্য বিষয়া, প্ৰভাৱশালী ব্যক্তি। মনত ৰাখে, আমি কওঁ নাই তুলা ৰাশিত শনি, এই ৰাহু থাকিলে ভাল ফল দিয়ে। এই মূল কাৰণটো যদি এই নক্ষত্ৰত থাকে, 3টা নক্ষত্ৰ থাকে, ধৰিব যদি 30 নক্ষত্ৰ হয়, তেনেহ'লে ৰাহু থাকে বা চন্দ্ৰ যদি ৰাহুৰ নক্ষত্ৰত থাকে, তেতিয়া আপুনি এইফালে পাব। এইবিলাক কথা কৈছোঁ। ৰাহু থাকিলেতো কথাই নাই, ৰাহু যদি ৰাহুৰ নক্ষত্ৰ থাকে তেতিয়া কথাই নাই আপোনাৰ। তথাপিও চন্দ্ৰ যদি এই নক্ষত্ৰত আহি থাকে, তেতিয়াহ'লে আপোনাৰ এইখিনি ফল আপোনাৰ আছে আৰু মনত ৰাখিব।
গতিকে ৰাশিত তুলা ৰাশি হয়। নেক্সটটো আহিল আপোনাৰ শ্ৰাৱণা নক্ষত্ৰ। শ্ৰাৱণা নক্ষত্ৰটো যদি হয় এইটো চন্দ্ৰ নক্ষত্ৰ ধৰা হয়। গতিকে এই নক্ষত্ৰত যদি জন্ম লয় তেনেহ'লে আপোনাৰ প্ৰথম দশা চন্দ্ৰৰ হ'ব। এই শ্ৰাৱণ নক্ষত্ৰ যিসকল জাতক জাতিকা জন্ম লয় সেইসকল সাধাৰণতে ধনী হয়, শিক্ষিত হয়, বিদ্বান হয়, উদাৰ, পত্নী প্ৰিয়, ধন সম্পদ অধিকাৰী, তাৰ লগত বিখ্যাত হয়। খুব ভাল। যদি আপোনাৰ শ্ৰাৱণ নক্ষত্ৰত জন্ম হয়, আপোনাৰ কিন্তু কথা হ'ল এইটো মকৰত চন্দ্ৰ থাকিলে আপোনাৰ মনত ৰাখিব, যদি সেই নক্ষত্ৰটো চন্দ্ৰ মকৰ ৰাশি হয়, আপোনাৰ মকৰ ৰাশি হয় মানে মনত ৰাখিব আপোনাৰ শ্ৰাৱণ নক্ষত্ৰ। গতিকে আপোনাৰ এইখিনি ফল, গতিকে ধন সম্পদৰ অধিকাৰী হ'ব, আপুনি বিখ্যাত হ'ব। নেক্সট আহি গ'ল আপোনাৰ নক্ষত্ৰ পুষ্যা নক্ষত্ৰ। এইটো শনিৰ নক্ষত্ৰ। আপোনাৰ পুষ্যা নক্ষত্ৰ হয় যদি আপোনাৰ কথা আহি গ'ল, সেইটো কিন্তু আপোনাৰ ৰাশি কিন্তু কৰ্কটত থাকি যাব চাৰিব। গতিকে ইয়াত যদি থাকে আৰু বিশেষকৈ চন্দ্ৰৰ কথা আহিব। চন্দ্ৰৰ এইটোতো বিশেষকৈ কৰ্কট ৰাশি নিজৰে। আপোনালোকক বুজালি ফালিফাল হ'ব পাৰে, কিন্তু পঢ়াটো অলপ ইফালিফাল পোৱা দিব পাৰে। এই নক্ষত্ৰটোৱে কৈছোঁ, কিন্তু শনি নক্ষত্ৰ ফলটো কি নক্ষত্ৰগত ফল পায়, সেইকাৰণে কৈছোঁ। কিন্তু কি হয়, এই ক্ষেত্ৰত জাতক সংযমী হয়, জনপ্ৰিয়, শিক্ষিত হ'ব, ধনী, দাতা হয়, বংশৰ গৌৰৱ, তেজস্বী হয়। বুজি পালে? এনে কিন্তু আপোনাৰ কৰ্কট ৰাশিটো 3টা নক্ষত্ৰ থাকে, কিন্তু এইটো আপোনাৰ যদি পুষ্যা নক্ষত্ৰত জন্ম লয় তেতিয়া এই ফলটো আপোনাৰ হ'ব, আপুনি বিখ্যাত হ'ব। স্বক্ষেত্ৰী হ'লেও আপোনাৰ কেতিয়া হ'ব আপুনি বিখ্যাত, যদি পুষ্যা নক্ষত্ৰত থাকে, শনিৰ নক্ষত্ৰত সোমাই যায়, চন্দ্ৰ থাকে জন্মকালীন ভাৱত, তেনে কিন্তু এইখিনি ফল পাব। এতিয়া মানুহে কয় যে একে ৰাশি মানুহ 3টা নক্ষত্ৰ, গতিকে ইয়াত আছে কি পুষ্যা নক্ষত্ৰত যদি থাকে জন্ম হয় তেনেহ'লে সেই জাতক জনপ্ৰিয়, শিক্ষিত হয়, ধনী আৰু দাতা হয়, বংশৰ গৌৰৱ, তেজস্বী হয়। আমি যে কওঁ স্বক্ষেত্ৰী হ'লে কেতিয়া পাব, 3টা নক্ষত্ৰৰ এইটো পুষ্যা নক্ষত্ৰত থাকিলে। তাৰপিছত আহি গ'ল আপোনাৰ ৰেৱতী। এইগিলা চব দেৱগণ, আপোনালোকৰ গণবিলাক। এইটো ৰেৱতী, এইটো আপোনাৰ হ'ল কি বুধৰ নক্ষত্ৰ। গতিকে ৰেৱতীত জন্ম গ্ৰহণ কৰিলে, নক্ষত্ৰত থাকিলে, তেতিয়াহ'লে আপোনাৰ প্ৰথম বুধৰ আৰম্ভ হ'ব। আপুনি সুস্বাস্থ্যৱান, সুস্বাস্থ্যৱান, আপুনি জনপ্ৰিয়, সাহসী হ'ব, পৰিষ্কাৰ পৰিচ্ছন্ন মনত আৰু ধনী, প্ৰবাসী, সুকৰ্মৰত, আনহাতে নীতিশাস্ত্ৰবিদ, সুমন্ত্ৰণাদায়ক হৈ থাকে। ৰাশি কি মীন ৰাশি। আমি যে ক'লো মীন ৰাশিৰ মানুহ কিছুমান ভাল, তাৰ ভালৰো কথা হ'ল কি, যদি আপোনাৰ মীন ৰাশি হয়, যদি নক্ষত্ৰ ৰেৱতী হয়, তেনেহ'লে এইখিনি বস্তু আপোনাৰ তাত ফুটি উঠিব। একদিনত আপুনি এই দুইটা বস্তুটো পাব। আপুনি সুমন্ত্ৰণাদায়ক হ'ব, আপোনাৰ নীতিশাস্ত্ৰবিদ, ধনী হ'ব, সাহসী হ'ব, জনপ্ৰিয় হ'ব, স্বাস্থ্যৱান হ'ব, সুকৰ্ম, বৃহস্পতি অধিপতি মীন ৰাশি। নেক্সট আপোনাৰ আহি গ'ল ৰেৱতীৰ পিছত আহিল অনুৰাধা। অনুৰাধাটো শনিৰ নক্ষত্ৰ। গতিকে অনুৰাধা নক্ষত্ৰত জন্ম ল'লে আপোনাৰ শনিৰ প্ৰথম দশা আৰম্ভ হ'ব। আপুনি সাধাৰণতে প্ৰভু বুলি কওঁ, অৰ্থাৎ চাৰিটাৰ লগত প্ৰধান সকলে মানা ব্যক্তি হ'ব। তাৰ লগতে আপুনি প্ৰবাসী হ'ব, ভ্ৰমণপ্ৰিয়, বিখ্যাত হ'ব, যিকোনো কামত পাৰদৰ্শী, দয়ালু, শত্ৰুঘাতক। যদি আপোনাৰ অনুৰাধা হয় তেনেহ'লে এইখিনি ফল পাব আপোনাৰ। ৰাশি কিন্তু বৃশ্চিক ৰাশি।
এতিয়া শত্ৰুঘাতক ৰাশি কি বৃশ্চিক ৰাশি, বৃশ্চিক ৰাশি অধিপতি মংগলে চাব। যদি আপোনাৰ যদি চন্দ্ৰ তাত জয়, এনেই আপোনাৰ চন্দ্ৰ নিশ্চস্ত হ'লেও আপুনি কিন্তু এনেকুৱা ফল পাব। মনত ৰাখিব কিছুমান কথা। কেতিয়াবা সন্দেহ থকা বেলেগ কথা, কিন্তু আপোনাৰ এই বিষয়বিলাক থাকি যাব। আপোনাৰ প্ৰবাসী, ভ্ৰমণপ্ৰিয়, বিদ্যাত পাৰদৰ্শী, দয়ালু, শত্ৰুঘাতক। নেক্সট লৈ ক'লোঁ অশ্বিনী নক্ষত্ৰ। যদি জন্ম লয় এইটো কেতু নক্ষত্ৰ, দেৱগণ। গতিকে আপোনাৰ ইয়াৰ ফল দিছে সুপুৰুষ, জাত জনপ্ৰিয়, নিপুণ, জনপ্ৰিয়, ক'লোৱে। আনফালে বুদ্ধিমান, গুণৱান হ'ব, সৌভাগ্যশালী হ'ব। চাব কিন্তু নক্ষত্ৰ কেতু আপোনাৰ অশ্বিনী নক্ষত্ৰ, আপোনাৰ এইটো ৰাশি মেষ ৰাশি। গতিকে মেষ ৰাশিত যদি চন্দ্ৰ থাকে এনেই ভাল বুলি কয়, কিন্তু ভাল মানে যদি আপোনাৰ এইটোত কৰি যায়, যদি আপুনি দেৱগণৰ হয়, তেতিয়াহ'লে এই বিষয়বোৰখিনি আপোনাৰ ফলখিনি আপুনি পাব। নেক্সট আহি গ'ল আপোনাৰ পূৰ্ণবছৰ, বৃহস্পতি নক্ষত্ৰ। গতিকে দেৱগণ আপোনাৰ এই নক্ষত্ৰত জন্মিলে ইয়াৰ ফলটো হ'ল কি আপোনাৰ ধৰ্ম কৰ্মত অনুযুক্ত। আপুনি যিকোনো ধৰ্ম কৰ্মত অনুযুক্ত হ'ব, আপুনি সুখী ভোগী হ'ব, অলপতে সন্তুষ্ট, মিষ্টি সুখী হয়। এতিয়া আপোনালোকে গমে পালে। এতিয়া নিশ্চয় দেৱগণ যিসকল ব্যক্তি, সেইসকলৰ নক্ষত্ৰ অনুযায়ী ফল এইখিনি থাকি যায়। আৰু ইয়াত কথা তাৰ লগতো থাকিব, বাকী গ্ৰহবিলাকৰ দশা অন্তৰ্দশাৰ লগতো কথা থাকিব। তথাপিতো তাৰ লগত যদি ভাল যদি আপোনাৰ বিশেষকৈ যোগ থাকি যায় কুণ্ডলীত, তেনেহ'লে আপোনাৰ এইবিলাক ফল পোৱাত বেছি মানে বাধা নাহে। গতিকে এৰিছোঁ। আৰু ইয়াতো আপোনাৰ অল্পূৰ্ণ বস্তু, গতিকে ইয়াৰ ৰাশি কিন্তু আপোনাৰ দুটাত পৰি গৈছে। এটা মিথুনত পৰিছে 3 পাত, এই মই গ'লোঁ 3 পাত, আৰু কৰ্কটত পৰি গৈছে 1 পাত। ৰাশিটো দিছোঁ। গতিকে আপোনাৰ এতিয়ালৈকে গম পালে যে দেৱগণৰ মান বিশেষকৈ কেনেকুৱা হয়, কিছু পৰিমাণে স্বভাৱ, তাৰ লগত ভাগ্যফল দিছোঁ আপোনালোকক। যিসকলে নতুনকৈ চাই আছে, ছাবস্ক্ৰাইব কৰি ল'ব, আৰু আপোনালোকৰ নিজৰ নক্ষত্ৰটো চাই লওক। আপোনালোকে ভাবি আছে যে মোৰ দেখোন হয়তো আপুনি এতিয়া কষ্ট খাই আছে, কিন্তু সময় যেতিয়া আহি যাব তেতিয়া আপুনি তাই পায়। অথবা যেতিয়া কিছুমানৰ কথা আহি যায়, কেতিয়াবা সবল হৈ যায়, কোন সময় সবলে আপুনি গম নাপায়। কিন্তু এই যে ফল আপোনাৰ দিছে, ইয়াক আপোনালোকে দৌৰাই পেলাব নোৱাৰে। জ্যোতিষশাস্ত্ৰত কোৱাই আছে যে বিশেষকৈ দশা আপুনি যিমানে বিচাৰি নকৰক, আপোনাৰ জন্মৰ বাৰ যিয়ে নকওক, তিথিলৈ যিয়ে নকওক, আপোনাৰ নক্ষত্ৰ ফল তাৰ লগত আৰু আছে আপোনাৰ যেতিয়া কথা আহি কৰিব, বহুত চাব লগা আছে। এইটো মই ৰাশি হিচাপতহে কৰি গৈছোঁ, এতিয়া ৰাশি হিচাপত কৰি গৈছোঁ। আপোনাৰ ৰাশিৰ লগত আপোনাৰ নক্ষত্ৰ কৰি গৈছোঁ, আপোনাৰ গণ দেৱগণ। সেইদৰে চাব লাগিলে নক্ষত্ৰৰ যিটো জ্যোতিষ খুব এটা ইম্পৰ্টেণ্ট মানে বিষয়বস্তু। কাৰণ তাত খুব আপুনি যিমানে সোমাই যাব, আপুনি ওলাই অহা বৰ জটিল। আমি সাধাৰণতে গ্ৰহ বিচাৰ কৰি থকা যে গ্ৰহ বিষয়ে কওঁ যে অমুক গ্ৰহ অমুক আছে, তমুক যি নক্ষত্ৰৰ মতে চাব যাওঁ, কেতিয়াবা কি পাওঁ আমি খেলি মেলি পাই যাওঁ। আমি বাস্তৱত খেলি মেলি আমি নাপাওঁ, নাপায় সেইজনেই পাওঁ, ময়ো নকওঁ। তথাপি মই চাওঁ পাৰাখিনি কেতিয়াবা চাই লওঁ, সন্দেহ লাগিলে চাওঁ। যেতিয়া কোনোবাই মোক কয় তেওঁ মোক চাই লওঁ, তেতিয়া ভাবোঁ। এতিয়া আমি দেখোঁ যে অমুক নক্ষত্ৰ অমুকটো গ্ৰহ বহি আছে, তাৰ দশা চলি আছে, অথচ শুভ যেন আছে নাথাকে। দেখাত কিন্তু দেখাত প্ৰথম দেখিব আপোনাৰ শুভ যেন লাগে, অত্যন্ত শুভ হৈ আছে, কিন্তু ফল পোৱাৰ ক্ষেত্ৰত খেলি মেলি হৈ যায়। মূল কাৰণটো এই নক্ষত্ৰৰ ওপৰতে মানে ভোগ কৰিব লগা হয়। এৰিছোঁ।
সকলোৰে মংগল হওক, ভালে থাকক। নেক্সট কৈ আছোঁ আন এটা, এইটো হ'ল নৰখন। তিনিটা কৈ দিম মই আপোনালোকক, কোনো একো বঞ্চিত নকৰোঁ। যিহেতু আক্যগণৰ ক'লোঁ, আপোনালোকক এই 9টা নক্ষত্ৰৰ কথা কৈ দিলোঁ, দেৱগণৰ কথা। নেক্সট নৰগণৰ কওঁ। আজিলৈ মানে যিসকলে ক'লোৱে ভালেই থাকক, কুশলে থাকক। এনেকুৱা মাজে মাজে আৰু পাই থাকিব, নিজে কিছু কথা জানিব পাৰিব। এতিয়া মোৰ উদ্দেশ্য আপোনালোকে কিছু জানক, নিজে নিজে চাব লাগে, শিকিব লাগে। মই যেনেকৈ শিকিছোঁ, উদ্দেশ্য মোৰ টকা কথা নহয়। মোৰ এটাই কথা হ'ল কি, আপোনালোকে প্ৰত্যেকে অলপ হ'লেও জানক, কিছু জানিব লাগে, একো নাই। এতিয়া আপোনালোকে এতিয়া আপোনালোকক কুণ্ডলীখন উলিয়ালে আপোনালোকে গমেই পাব যে আপুনি এতিয়া যেতিয়াই মই 3টা গুণৰ কথা ক'ম, আপোনাৰতো কোনোবা নক্ষত্ৰত পৰিব নে নপৰিব? পৰিব। আজিৰ পৰা নাই, কালি পৰিব, কালি পৰি যাব। গতিকে আপোনালোকৰ সেইকাৰণে 3টাৰে ক'ম। এৰিছোঁ, দীঘল নকৰোঁ আৰু দীঘল হৈয়ে যায়।